हेलो बंधुসকল वेलकम टू माय चेनेल कृष्ण भादुराय बंधुসকল मैं आज मोर चेनेल देखबले गई आसो केनेदरे आमार এই কলিয়াবৰত এই হাতীমুৰাত কেনেদৰে বানৰ সৃষ্টি হৈছে বন্ধুসকল এয়া চাওক বন্ধুসকল ধাৰাসাৰ বানৰ জলৰ প্ৰৱাহ চলি আছে বন্ধুসকল বৰ ভয়ংকৰ পৰিৱেশ পৰিস্থিতি বন্ধুসকল ইয়াত মানুহৰ বৰ মানে পানীত হাঁহ নচৰ অৱস্থা হৈছে বন্ধুসকল যিসকলৰ ঘৰ ডুবি গৈছে ঘৰৰ পৰা পানী সোমাই গৈছে তেওঁলোকে আজি মানে উপায়হীন হৈ পেলাই ৰাস্তাৰ কাষে কাষে নিজৰ এটা তিৰপাল বান্ধি আমাৰ জুপুৰি ঘৰৰ নিচিনা বনাই তেওঁলোকে থাকিবলগীয়া হৈছে বন্ধুসকল ভোকে পিয়াসে তেওঁলোকে দিন কটাবলগীয়া হৈছে এনে ধৰণৰ ইয়াত ধাৰাসাৰ বানপানী চাওক বন্ধুসকল মন্তব্য কৰক এয়া হৈছে আমাৰ কলিয়াবৰৰ বনাৰ মানে হাতীমুৰা মথাউৰি ভাঙি জলপ্ৰবাহ কেনেদৰে হৈ আছে এয়া চাওক বন্ধুসকল বৰ ভয়ংকৰ পৰিস্থিতি পানীৰ এনে গতি মই বন্ধুসকল সাধাৰণতে মই দেখা নাই চাওক কেনেদৰে পানীৰ গতি চলিছে ইয়াত ভিডিঅ চাই আপোনালোকে কেনে লাগে আৰু কেনে অনুভৱ হয় নিশ্চয় মোক কমেণ্টত জনাব বন্ধুসকল আৰু পাৰিলে শ্বেয়াৰ কৰিব যাতে গোটেই আমাৰ ভাৰতবাসী ৰাইজে দেখি পায় যে আমাৰ কলিয়াবৰত মানে কেনে ধৰণৰ বানপানী হয় আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰিব বন্ধুসকল ভিডিঅ'টি এয়া চাওক আপোনালোকলৈ মই লৈ আছোঁ আমাৰ হাতীমুৰাৰ মথাউৰি ভাঙি হোৱা বানৰ প্ৰৱাহ ধাৰাসাৰ বৰষুণ বন্ধুসকল আৰু ধাৰাসাৰ বানপানী ইয়াত ডেইলি বৰষুণ হৈ আছে ইয়াত বন্ধুসকল এয়া চাওক বানৰ পৰিস্থিতি বহুত বেয়া বন্ধুসকল আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি বন্ধুসকল যাতে আমাৰ ভাৰতবৰ্ষৰ অসমৰ নদী কামৰা চলি যাতে ভিডিঅ'টো পাওক আৰু তেওঁলোকে ইয়াৰ কাৰণে অতি শীঘ্ৰে ব্যৱস্থা লয় আমাৰ যিবিলাক আমাৰ গাঁৱৰ ৰাইজ আছে যিহেতু চহৰীয়া ৰাইজ আছে যিসকল আঞ্চলিক ৰাইজ আছে তেওঁলোকে সকলোৱে যাৰ যাৰ ক্ষতি হৈছে তেওঁলোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে তেওঁলোক সকলোৱে যাতে আমাৰ মন্ত্ৰী মহোদয়সকল যাতে সোনকালে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰে বন্ধুসকল শ্বেয়াৰ কৰিব বন্ধুসকল নিশ্চয় শ্বেয়াৰ কৰিব দুখীয়া ৰাইজৰ কাৰণে যিসকল আজি পানীত খোৱা নচৰা অৱস্থা আছে যি আজি হ'ব পৰা নাই বাটৰ ঘাটে থাকিবলগীয়া হৈছে বন্ধুসকল তেওঁলোকে নিশ্চয় ভিডিঅ'টো এবাৰ হ'লেও শ্বেয়াৰ কৰিব বন্ধুসকল যিসকল মোৰ চেনেললৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ফ'ল' কৰিব বন্ধুসকল যাতে এনে ধৰণৰ মটিভেশ্যন ভিডিঅ' আপোনালোকে তাতে পাই থাকে বন্ধুসকল আৰু এনেকৈ সতৰ্কবাণী ভিডিঅ' এনেকৈ সাৱধানবাণী ভিডিঅ' যাতে আপোনালোকে নিশ্চয় তেতিয়া মোৰ চেনেলটো ফ'ল' কৰিব চাওক বন্ধুসকল ধাৰাসাৰ বানপানী প্ৰতিদিনে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত আজি বানপানীৰ পৰিস্থিতি হৈছে এয়া চাওক বন্ধু এখন চাওক এখন বাইক আৰু সেই ইতিমধ্যে মাছ পানীত ৰৈ গৈছে ৰাষ্ট্ৰীয় 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ক'ৰ পৰা আহিছে আপুনি পানীত ডুবি ক'ৰ পৰা আহিছে মানে ৰাস্তাত এনেদৰে পানী আছে কিমান পানী ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আপুনি কি ক'ব গৈছে কাৰণে তেওঁ আগবাঢ়ি যাব পৰা নাই বন্ধুসকল তেওঁ ষ্টাৰ্ট পৰ্যন্ত বন্ধ হৈ গৈছে এতিয়া বাইকখন ভালে আছে নে বেয়া আছে তো তেওঁ ক'ব পাৰিব কিন্তু বন্ধুসকল চাওক দেখিছোঁ আপোনাৰ বাইকখন কমেও 3 ফুট ভিতৰত আঢ়ৈ ফুটলৈকে পানী হৈ আছে যাবলৈ ওলাইছে যাবলৈ পৰা নাই বন্ধুসকল ষ্টাৰ্ট বন্ধ হৈ গ'ল আপুনি লাহে লাহে পাৰ হৈ যাওক চলাই নিব নোৱাৰিব যিহেতু আপোনাৰ বাইকখনৰ আধা অংশ পানীত বুৰ গৈ আছে সমস্ত ইঞ্জিন পৰ্যন্ত আপোনাৰ তিতি গৈছে আপুনি ইঞ্জিনো চাগে এতিয়া ষ্টাৰ্ট নল'ব গতিকে আপুনি লাহে লাহে পাৰ হৈ যাওক এনে পৰিস্থিতি নিশ্চয় শ্বেয়াৰ কৰিব ভিডিঅ' বন্ধুসকল